বাকী কেইখন গাড়ী অলপ দেৰি হৈছিলে আহা, ইহঁতি অলপ সোনকালে আহিছিলে বুলি কৈছে। ইহঁতি সোনকালে আহিলে, কিমানমান বজাত আহিলে ইহঁতি? 3:30 বজাত। 3:30 বজাত। কেনেকৈ কি হ'ল গম পালে নেকি? তেনেকৈ ইমান শুনিছোঁ মানে এনেই ড্ৰাইভাৰজনে বাকী কেইজনক টানি টানি উলিয়ালে বুলি কৈছে। বাকী যিকেইজনে দুখ পাইছে তেওঁলোকৰ অৱস্থা কেনেকুৱা? তেওঁলোকৰ অৱস্থাও বেয়া, তেওঁলোকে ভৰি হাতে ভাঙিলে, হাতত মূৰত ভৰি তেনেকৈ দুখ পাইছে। ক'ত আছে তেওঁলোকে আছে নেকি? কইনাৰ কোনোবা আছে নেকি? কইনাৰ ভায়েক আৰু কইনাৰ দদায়েকৰ পুতি। যোনজন মৰিছে সেইজন কইনাৰ ভতিজা। এই পথছোৱা হৈছে আমাৰ লাহোৱাল জয়পুৰ পথছোৱা। ইয়াত আচলতে এইটো ঘটনাই নহয়, এতিয়ালৈকে 6টামান ঘটনা হ'ল। আৰু আজি যিটো ঘটনা হ'ল ৰাতি 3টা বজাত পুৱতি নিশা 3টা বজাত এই ঘটনাটো হৈছে। এইটো টেঙাখাট তামুলীখাটৰ পৰা লাহোৱাল বকুল মাজগাঁৱত তেখেতৰ ভগ্নী বিয়া দিছে, বৰযাত্ৰী খাবলৈ গৈছিলে। তেখেতে ভগ্নীকক থ'বলৈ গৈছিলে, বিয়া খাবলৈ গৈছিলে দৰাঘৰত। দৰাঘৰৰ পৰা আহোঁতে তেখেতলোক 5জন ইয়াত যুৱক আছিলে, মানে 22-23 বছৰৰ ল'ৰা। 5জনৰ ভিতৰত আজি গাড়ীখন পানীত ডুবি গ'লত 4জন ল'ৰা খিৰিকী দৰ্জা ভাঙি কোনোমতে তেখেতলোকৰ জীৱনটো প্ৰাণ ৰক্ষা কৰিলে। বামলৈ অহাৰ পিছত তেখেতলোকক লাহোৱাল পুলিচ প্ৰশাসনে মেডিকেল কলেজলৈ, ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণা কৰিলে। তেখেতলোকেও অলপ দুখ পাইছে, তেখেতলোকৰ হাত ভৰি মূৰত দুখ পাইছে, তেখেতলোকৰ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। তাৰপিছত গাড়ীখন ডুব খাই আছে। ডুব খাই আমি স্থানীয় ৰাইজ সকলো ওলাই আহিলোঁ। এইটো প্ৰায় 6টা 6:30 বজাত চব ওলাই আহি আমি গাড়ীখন ৰছীয়ে টানিলোঁ। টানি মেলি দেখিলোঁ গাড়ীখনত এজন যুৱক মৃত্যু অৱস্থাত আছে। যুৱকজন টেঙাখাট তামুলীখাটৰ ৰিচান গগৈ ওৰফে বুবু গগৈ বুলি জানিব পৰা গৈছে। মই এটা কথা ক'ব বিচাৰোঁ, এইটো অকল ঠিকাদাৰ গাফিলতিৰ কাৰণে হৈছে। কাৰণ ৰাস্তাটো বনাইছে, এইটো লাহোৱাল জয়পুৰ ৰাস্তাটো বনাইছে, আমাৰ কোনো আপত্তি নাই। তেখেতে যিমতে প্ৰটেকশ্যন সুৰক্ষিত দিব লাগিছিলে দিয়া নাই, চিহ্নবিলাক নাই। এখন সৰু দলংখনত প্ৰটেকশ্যন দিব লাগে, বেৰিকেড দিব লাগে, এইবিলাক নাই, চিহ্নবিলাক নাই। আৰু যিটো ৰাস্তা বনাইছে আজি এবছৰ অধিক দিন হ'ল, কিন্তু 2টা ছাইডত অকল আমি ছাইড বামকেইটাত অকল তেখেতে চেন গেবেল মাৰি অলপ ৰাখি দিছে, ৰঙা মাটি অলপ পেলাই। কিন্তু এইটোতো ঠিকাদাৰ কাম কৰা ষ্টাইল নহয়। মই এটা কথা ঠিকাদাৰক ক'ব বিচাৰোঁ, তেখেতে কাম কৰক, আমাৰ একো আপত্তি নাই। তেখেতে কাম কৰা, তেখেতৰ যিখিনি আমাক সুৰক্ষা দিব লাগে, ৰাইজক যিখিনি চিষ্টেমেটিক কাম কৰক, বেৰিকেড দিয়ক, চিহ্নবিলাক দিয়ক, ৰাতিপুৱা গধূলি দুপৰীয়া পানী মাৰক। ইয়ালৈ হাজাৰ ষ্টুডেণ্ট যায়, ডিব্ৰুগড় টাউনলৈ আমাৰ বেপাৰীসকল যায়, চাকৰিয়ালৰ মানুহসকল যায়। তেখেতলোকে কিন্তু কিয় পানী ধৰা নাই? এইটো এটা এক্সিডেণ্টটো হ'ব পালে অকল ঠিকাদাৰ কাৰণে। কাৰণ ৰাতি কুঁৱলীত যেতিয়া গধূলি সময়ত ধূলিটো উৰে, কুঁৱলীতটো একো দেখা নোপোৱা যিজন চালক আছিলে, মই ভাবিছোঁ কুঁৱলীৰ পৰা এইটো ধূলিৰ পৰা এই এক্সিডেণ্টটো হৈছে। আমি স্থানীয় ৰাইজ হিচাপে এইটো অনুভৱ কৰিছোঁ। আৰু মই এটা কথা ডিব্ৰুগড় জিলা উপায়ুক্ত মহোদয়ক, পুলিচ প্ৰশাসনক, আৰু মই এটা কথা PWD যি বয়মূৰীয়াসকল আছে, তেখেতলোকে যিটো চিষ্টেমেটিক ইঞ্জিনিয়াৰ কাম কৰিব লাগে, যিটো ছাইট ইঞ্জিনিয়াৰ আহক চক তেখেতে, আৰু তেখেতৰ যি দিব লাগে প্ৰটেকশ্যন দিয়ক। নহ'লে কিন্তু আমি মটক যোৱা ছাত্ৰ সন্মিলনৰ ইয়াত বেলেগ ব্যৱস্থা হাতত ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।